অনুশীলনী 8C 13 নম্বৰ প্ৰশ্নটো হ'ল এটা বস্তাত 80 কিলোগ্ৰাম চাউল আছিল তাৰে 12.2% চাউল খাওঁতে খৰচ হ'ল বাকী থকা চাউলখিনিৰে 50% বা 50% বিক্ৰী কৰা হ'ল এতিয়া বস্তুটোৰ কিমান কিলোগ্ৰাম চাউল থাকিল যে টোটেল আছিল কিমান 80 কিলোগ্ৰাম চাউল তাৰে ইমান শতাংশ খাওঁতে লাগিল বাকী থকা চাউলখিনি 50% বিক্ৰী কৰা হ'ল এতিয়া বস্তাটোত কিমান কিলোগ্ৰাম চাউল থাকিল এইটো সমাধান কৰো হা তেছোৱা চাউলৰ পৰিমাণ হ'ল 80 কিলোগ্ৰাম খাওঁতে খৰচ হয় 12.2% আৰু বিক্ৰী কৰে যে এইখিনি খোৱাৰ পিছত যিখিনি চাউল বস্তাত বাকি থাকে তাৰে 50% কি কৰে বিক্ৰী কৰে এতিয়া খৰচ হয় কিমান চোৱা খাওঁতে খৰচ হয় থেকে খাওঁতে খরচ হওয়া চাউলের পরিমাণ এটা কি হবো 80 12% অর্থাৎ 12.2% তাহলে ইয়াতে 80 ইনটু এটা সমস্ত ভাঙি দিলে 12 দুগুণে 24 একে 25 উপৰত তলত 2 পূৰণ ইয়াত 1/100 হ'ব পার্সেন্টের কারণে এতিয়া সব শূন্য এইটোৰ লগত ক্যান্সেল দিলো এতিয়া জোৰে ইয়াত 4 বাৰ হৰণ যাব আৰু 5 কাটিলে ইয়াত 5 বাৰ ইয়াত 5 কাটিলে দুবাৰ 2 4 ভিতৰ হৰণ যাব দুবাৰ তেতিয়া 2 5 গুণে 10 কিলোগ্রাম চাউল খাওঁতে খৰচ হয় এতিয়া বাকি কিমান ৰল যে বাকি থকা চাউলৰ পৰিমাণ80 minus 10 তেতিয়া কিমান থাকিব 70 কিলোগ্রাম 70 কিলোগ্রাম এটা এই 70 কিলোগ্রামৰ কি কৰে 50% বিক্রি কৰে তেতিয়া কিমান বিক্রি কৰে বিক্রি করা চাউলৰ পৰিমাণ 70 50% তেতিয়া 70 into 50/100 হ'ব ইয়াত শূন্য দুটা ক্যান্সেল তো 7 5 গুণে 35 কিলোগ্রাম কি করা হয় বিক্রি করা হয় তেতিয়ালে বস্তাত আৰু কিমান চাউল ৰৈ গল এতেকে বস্তাত ৰৈ যোৱা চাউলৰ পৰিমাণ 70 minus 35 তেতিয়া 35 কেজি কিলোগ্রাম রয়ে যাব 14 নম্বর প্রশ্নটা হল এটা পাত্র থাকা গাখীৰখিনিৰ 50% বা 50% চাহত আৰু 30% পায়সত খৰচ হল তাৰ পিছত এটা পাত্ৰটোত 400 মিলিলিটাৰ গাখীৰ থাকিল পাত্ৰটোত আৰম্ভণিতে কিমান গাখীৰ আছিল এটা সমাধান কৰো হা সোয়া এটা পাত্র থকা গাখীৰ চাহত ব্যবহার হয় 50% পায়সত 30% বাকি থকা গাখীৰ হল ইমান পাত্ৰটো 400 মিলিলিটাৰ ধৰা হল পাত্ৰটোত গাখীৰ আছিল 1 মিলিলিটাৰ এটা আমি পাত্ৰটো ধৰি ললো এটা মুঠ খৰচ কিমান হৈছে মুঠ খৰচ 50% আৰু প্লাস 30% তেতিয়া টোটাল হ'ব কিমান 80% খৰচ হল এতিয়া 80% বাকি ৰৈ গল কিমান 400 মিলিলিটাৰ এটো কিমান শতাংশ হ'ব 20% তো ৰৈ যোৱা বাকি থকা গাখীৰৰ শতকৰা পৰিমাণ কিমান হ'ব যে 100% ৰ পৰা যদি আমি হেৰি কৰো খৰচখিনি বাদ দিও
80%, তেতিয়া 20% গাখীৰ পাত্ৰটোত ৰৈ গৈছে। 20% মানে হ'ল 400 মিলিলিটাৰ। এতিয়া চোৱা, একৰ্ডিং টু কুৱেশ্যন আমি কি লিখিম? এক্সৰ 20% সমান কি হ'ব? 400 মিলিলিটাৰ। এতিয়া চোৱা, ইয়াতে যদি আমি হেৰি কৰোঁ, এক্স ইনটু 20/100 ইকুৱেল টু 400। ইয়াতে 0 20, ইয়াতে 5 বাৰ হৰণ যাব, তেতিয়াহ'লে এক্স ইকুৱেল টু 5 সকলে গ'লে পূৰণ হ'ব, 4 পূৰণ 5, 400 পূৰণ 5। ইয়াত কি হ'ল? এই দুটা ইয়াতে হ'ব 400 পূৰণ 5, এতিয়া কি হ'ব? 5 4 গুণ 20, 2000, অৰ্থাৎ এক্সৰ মান 2000 ওলাইছে। therefore পাত্ৰটোত থকা গাখীৰৰ পৰিমাণ 2000 মিলিলিটাৰ, অৰ্থাৎ 2 লিটাৰ হ'ব। ইয়াতে যেহেতু 1000 মিলিলিটাৰ 1 লিটাৰ হয়, 2 লিটাৰ গাখীৰ আছিল।